নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। গুৱাহাটী ইউনিভাৰ্চিটি যি অনলাইন ডকুমেণ্ট ৰিকুৱেষ্ট অৰ্থাৎ আপোনালোকৰ যি অৰিজিনেল চাৰ্টিফিকেট আছে বা প্ৰভিজনেল চাৰ্টিফিকেট আছে ডিগ্ৰী পাছ কৰাৰ পিছতে হওক বা মাষ্টাৰ ডিগ্ৰী পাছ কৰাৰ পিছতে হওক যিকোনো ডিগ্ৰী পাছ কৰাৰ পিছতে আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব। তাৰ যি প্ৰচেছটো আপোনালোকক দেখুৱাম কেনেকৈ আবেদন কৰিব, ফিজ কিমান ল'ব সেইখিনি কথা জনাই দিম। আপোনালোকে অনলাইন আবেদন কৰিবৰ কাৰণে জিঅ' পৰ্টেল বুলি গুগলত চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত যিহেতু দেখিব জিঅ' পৰ্টেল বুলি, ইয়াতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতেই আপোনালোকৰ সন্মুখত এনেকৈ আহিব আৰু ভেৰিফাই কৰিলে আজিকালি গুগলে ভেৰিফাই লয়, তাৰপিছতে আপোনালোকৰ অপেনিং হয়। আপোনালোকে ভেৰিফাই কৰাৰ পিছত আপোনালোকৰ মেইন পেজটো অপেনিং হ'ব। ইয়াত আপোনালোকৰ ভেৰিফিকেশ্যন ছাকচেছফুল হোৱাৰ পিছত হয়তো কাৰোবাৰ নেদেখাব পাৰে, কাৰোবাৰ দেখুৱাব পাৰে। এতিয়া আপোনালোকে দেখিব আপোনালোকৰ এমপ্লয়, ইয়াতে আপোনালোকৰ দেখিব ডাউনলোড ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, অনলাইন পে'মেণ্ট এইখিনিতে আছিলে আপোনালোকৰ অনলাইন ডকুমেণ্ট ৰিকুৱেষ্ট 10 নম্বৰটো, যিটো 10 নম্বৰ পইণ্ট আছে অনলাইন ডকুমেণ্ট ৰিকুৱেষ্ট, তাতে আপোনালোকে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াত চাইন ইন টু ষ্টাৰ্ট ইউৰ ছিজন আহিব। ইয়াত আপোনালোকৰ ইউজাৰ আই ডি পাছৱৰ্ড এইকেইটা আপোনালোকে যদি আগতে বনাই ৰাখিছিলে তেতিয়াহ'লে লগ ইন কৰিব। যদি পাহৰিছে ফৰগট ইউজাৰ আই ডি মাৰিব পাৰে। যদি নতুনকৈ আহিছে তেতিয়াহ'লে আপোনালোকে নিউ ইউজাৰ আই ডিত ক্লিক কৰি আপোনালোকে যি প্ৰফাইল ক্ৰিয়েশ্যন আছে সেইখন কৰি ল'ব পাৰে। ইয়াত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ মানে হৈছে আপোনালোকৰ গ্ৰেজুৱেশ্যনে হওক বা মাষ্টাৰ ডিগ্ৰীয়ে হওক এটা ৰেজিষ্ট্ৰেশ্যন নম্বৰ থাকে ইউনিভাৰ্চিটি, সেই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিব, আপোনাৰ নামটো দিব, ফুল নেমটো দিব, ইয়াত মিষ্টাৰ শ্ৰী একো নলগাব, ফাদাৰ্ছ নেমটো দিব, মাদাৰ্ছ নেমটো দিব, চিলেক্ট কেটেগৰী চিলেক্ট কৰিব, PWD জেনেৰেল OBC যি হয় আপুনি ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। জেণ্ডাৰটো চিলেক্ট কৰিব, মেল ফিমেল যি হয়, ডমিচাইল ষ্টেটাছটো চিলেক্ট কৰিব, তাৰপৰা কেটেগৰী চিলেক্ট কৰিব ট্ৰেডিশ্যনেল নে আইডল, মানে হৈছে আপোনালোকৰ ডিষ্টেঞ্চৰ কাৰণে। তাৰপিছত আহিলে ৰিলিজিয়ন, যি ৰিলিজিয়ন হয় আপোনালোকে চিলেক্ট কৰিব। ইয়াত ডেট অফ বাৰ্থ, ৰেজিষ্ট্ৰেশ্যন ইয়েৰ অৰ্থাৎ কোন চনত আপুনি গুৱাহাটী ইউনিভাৰ্চিটিত নামভৰ্তি কৰিছিলে সেইটো আপোনালোকৰ যিখন ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আছে সেইখনতে উল্লেখ থাকিব। গতিকে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন চাই ল'ব। তাৰপৰা আহিলে নেশ্যনেলিটি ইণ্ডিয়ান দিবই, কেণ্ডিডেট কণ্টেক্ট ডিটেইলছ, মোবাইল নম্বৰ দিব, ইমেইল আই ডিটো দিব। আই ডি প্ৰুফৰ ক্ষেত্ৰত আপোনালোকে ইয়াত থকা যিকোনো এটা আই ডি চিলেক্ট কৰিব, আধাৰ, পেন যি হয় আপোনালোকে চিলেক্ট কৰিব। আই ডি প্ৰুফ নম্বৰ, যদি আধাৰ দিয়ে আধাৰ নম্বৰটো দিব, পেন কাৰ্ড দিলে পেন কাৰ্ড নম্বৰটো উল্লেখ কৰিব। কৰস্পণ্ডেণ্ট এড্ৰেছ দিব, ইয়াত আপোনালোকৰ এইখিনি এড্ৰেছত আপোনালোকে লিখিব আপোনালোকৰ গাঁওখন নাম, যদি টাউন হয় টাউনৰ নাম লিখিব, গাঁওখন নাম, PO PS সকলো দিব। ষ্টেট চিলেক্ট কৰিব, ইয়াৰ পৰা ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব, নিজৰ ডিষ্ট্ৰিক্টটো ইয়াৰ পৰা আপোনালোকে চিলেক্ট কৰি ল'ব। তাৰপৰা আহিলে আপোনালোকৰ পিন কোড, ফোন নম্বৰ, অল্টাৰনেটিভ মোবাইল নম্বৰ এইখিনি দিব। যদি কৰস্পণ্ডেঞ্চ এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ ছেইম হয় তেতিয়াহ'লে ছেইম এজ এ এবভ লিখি আপোনালোকে কি কৰিব, ক্লিক কৰি দিব। গতিকে আপোনালোকে ইয়াত ছেভ এজ এ এবভ লিখি যদি ছেইম হয় আপোনালোকে ইয়াত দি দিব, তেতিয়া অট'মেটিক ফিল আপ হৈ যাব ওপৰখিনি তলৰ লগত। তাৰপৰা আহিলে আপলোড ইয়ৰ ফটো এণ্ড ছিগনেচাৰ অনলি ZPG PNG ফাইল, গতিকে ইয়াত ZPG ফাইলহে আহিব। ইয়াত চাইজটো কৰি দিছে 100 কপিতকৈ বেছি হ'ব নালাগিব। একপি আপোনাৰ ভাল ফটো দিব, যাতে ফটোকপি ভাল মানে স্পষ্ট ক্লিয়াৰ হোৱা ফটোকপি দিব। ছিগনেচাৰ এটা দিব। আপলোড ইয়ৰ আই ডি প্ৰুফ, আই ডি প্ৰুফ মানে আপুনি ইয়াত যিটো দিছিলে আই ডি প্ৰুফ অৰ্থাৎ আধাৰ দিছিলে, গতিকে আধাৰটো আপোনালোকে ইয়াত দিব লাগিব। কিন্তু ইয়াত আপোনালোকৰ আধাৰ ক্ষেত্ৰত যিহেতু ZPG PNG ফাইল বুলি কৈছে, গতিকে PDF ছাপোৰ্ট নকৰিব। সেইকাৰণে ইয়াত আপোনালোকে আই ডি প্ৰুফৰ ঠাইত পান কাৰ্ডটো দি দিব, যিহেতু পান কাৰ্ডটো এটা পেজে থাকে, তেতিয়া আপোনালোকৰ পান কাৰ্ডৰ ফটো মাৰিবলৈ সহজ হ'ব। গতিকে আধাৰ কাৰ্ডত যিহেতু দুটা পেজ লাগে, 2 পিঠি দিব লাগে, সেইকাৰণে আপলোড ইয়ৰ আই ডি প্ৰুফৰ ঠাইত আপোনালোকে পেন কাৰ্ডটো দিব, এটা ফটোতে আপোনালোকৰ হৈ যাব। সেইখিনি দিয়াৰ পিছত ৰেজিষ্টাৰ বাটনটোত ক্লিক কৰি দিব। তাৰপিছত আপুনি এটা ৰেজিষ্ট্ৰেশ্যন আই ডি পাব, সেইটো আৰু আপোনালোকৰ মোবাইললৈকে যাব বা ইমেইল আই ডিলৈ যাব, সেইটো আপোনালোকে দেখিবই। আৰু এটা পাছৱৰ্ডো যাব, সেই পাছৱৰ্ডটো আপোনালোকৰ DOB হ'ব, আপোনালোকৰ যিটো ডেট অফ বাৰ্থ আছে সেইকাৰণে ফৰ্মখন ফিল আপ কৰোঁতে যিটো ডেট অফ বাৰ্থ দিব সেইটো যাতে ভুলকৈ নিদিয়েটো চাব আপোনালোকে। ইউজাৰ আই ডিটো আপোনালোকৰ মোবাইল বা ইমেইল আই ডিলৈ যাব আৰু পাছৱৰ্ডটো আপোনালোকৰ ডেট অফ বাৰ্থটো হ'ব, সেই দুটা দি পেলাই আপোনালোকে লগ ইন কৰিব লাগিব। লগ ইন কৰাৰ পিছতে আপোনালোকে পিছৰ ষ্টেপলৈ যাব পাৰিব। লগ ইন কৰাৰ পিছত আপোনালোকৰ এনেকৈ সন্মুখত ডাছবৰ্ডখন আহিব। ইয়াত আপোনালোকে দেখিব আপোনালোকৰ যি ডিটেইলছ আছে সেইখিনি খোল খাই যাব। ইয়াত আপোনালোকে দেখিব নিউ ৰিকুৱেষ্ট ডকুমেণ্ট, এপ্লাই ডকুমেণ্ট লিষ্ট আৰু চেঞ্জ পাছৱৰ্ডটো আপোনালোকে চেঞ্জ কৰিব পাৰে। পাছৱৰ্ডটো চেঞ্জ কৰিব নোৱাৰে যদি আপোনাৰ ডেট অফ বাৰ্থ হয়। এপ্লাই ডকুমেণ্ট অৰ্থাৎ আপুনি আগতে যদি ডকুমেণ্ট কিবাকিবি এপ্লাই কৰিছিলে তেতিয়াহ'লে আপোনালোকে ইয়াতে ক্লিক কৰি ষ্টেটাছটো চাব পাৰিব, এপ্লাই ডকুমেণ্ট লিষ্ট বুলি। ইয়াতে আপোনালোকে কি ডকুমেণ্ট এপ্লাই কৰিলে তাতে চাব পাৰিব। ইয়াত আপোনালোকে এপ্লাই ডকুমেণ্টত ক্লিক কৰিলে আপোনালোকে কি এপ্লাই কৰিছিলে তাত সকলো
শ্ব' কৰি দিব। গতিকে তেনেকৈ আপোনালোকে এপ্লাই ডকুমেণ্ট লিষ্টবোৰ চাব পাৰিব। ইয়াত আপোনাৰ নিউ ডকুমেণ্ট আছে, তাত আপোনালোকে ক্লিক কৰিলে কি হ'ব, আপোনালোকৰ নিউ ডকুমেণ্টৰ কাৰণে আহিব। গতিকে আপোনালোকে সেইটোত ক্লিক কৰিব লাগিব। ইয়াত আপোনালোকৰ পৰ্টেলত অলপ চাৰ্ভাৰ প্ৰব্লেমৰ কাৰণে প্ৰব্লেম দি আছে। ইয়াত আপোনালোকৰ ইয়াত এনেকৈ দেখুৱাই দিব ষ্টেটাছটো পেণ্ডিং মই আগতে এপ্লাই প্ৰচেছটো দেখুৱাইছিলোঁ কাৰণে এনেকৈ আছে। ইয়াত আপোনালোকৰ প্ৰভিজনেল পাছ চাৰ্টিফিকেট পেণ্ডিং। যেতিয়া আপোনালোকৰ চাৰ্টিফিকেটখন হৈ যাব তেতিয়া আপোনালোকে ইয়াত ষ্টেটাছটো দেখুৱাই দিব কমপ্লিট বুলি বা হ'ল বুলি। তাৰপৰা যদি ৰিজেক্ট হয় ৰিজেক্টৰ ৰিজনো লিখি দিব। সকলো আপোনালোকৰ ইয়াত দেখুৱাই দিব। গতিকে আপোনালোকে সেইখিনি চাই ল'ব পাৰিব। গতিকে মই এইখিনি আগতে এপ্লাই কৰিছিলোঁ কাৰণে মানে দেখুৱাবৰ কাৰণে এপ্লাই কৰিছিলোঁ কাৰণে এইবোৰ পেণ্ডিঙত আছে। গতিকে আপোনালোকে তেনেকৈ এপ্লাই কৰিব লাগিব। নিউ ৰিকুৱেষ্ট ডকুমেণ্টত ক্লিক কৰিব আপোনালোকে। ক্লিক কৰিলে আপোনালোকে নতুন ডকুমেণ্ট অৰ্থাৎ আপোনালোকে যি ডকুমেণ্ট এপ্লাই কৰিব বিচাৰিছে পাৰিব। চাৰ্টিফিকেট টাইপ ইয়াত আপোনালোকৰ অৰিজিনেল, প্ৰভিজনেল, ট্ৰান্সক্ৰিপ্ট, ডুপ্লিকেট, অৰিজিনেল ৰেংক চাৰ্টিফিকেট, প্ৰভিজনেল ৰেংক চাৰ্টিফিকেট। ইয়াত যদি আপোনালোকে অৰিজিনেল পাছ চাৰ্টিফিকেট আপোনালোকে এপ্লাই কৰিব বিচাৰে তেতিয়া অৰিজিনেল পাছ চাৰ্টিফিকেট বুলি ক্লিক কৰিব। লাষ্ট ডিগ্ৰী কি পঢ়িছিলে এইটো আপোনালোকে ইয়াৰ পৰা চাই ল'ব। BA অনাৰ্ছ আৰু BA ৰেগুলাৰ CBCS। আচলতে 2022 চনৰ পৰা যেতিয়া CBCS চিষ্টেম হৈছিলে হয়তো তাত অনাৰ্ছ আৰু ৰেগুলাৰ বুলি আছিলে। আপোনালোকৰ যিবোৰ মাৰ্কশ্বিট আছে তাত লিখা থাকে অনাৰ্ছ নে মেজৰ চাব। মেজৰ থাকিলে আপোনালোকে BA ৰেগুলাৰটো চিলেক্ট কৰিব লাগিব। যদি অনাৰ্ছ থাকে অনাৰ্ছটো চিলেক্ট কৰিব। তেনেকৈ মাষ্টাৰ ডিগ্ৰীৰ ক্ষেত্ৰতো হয়তো আছে। মাষ্টাৰ ডিগ্ৰীৰ ক্ষেত্ৰত CBCS নাই, কিন্তু আপোনালোকৰ গ্ৰেজুৱেশ্যনৰ ক্ষেত্ৰত আছে। গতিকে আপোনালোকে মই আজি আপোনালোকৰ গ্ৰেজুৱেশ্যনৰ দেখুৱাই দিম এটা। আপোনালোকে এনেকৈ চিলেক্ট কৰিব। ছাবজেক্টটো চিলেক্ট কৰিব কোনটো ছাবজেক্টত আপুনি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে। ইয়াৰ পৰা আপোনালোকে নিজৰ ছাবজেক্টটো বাছি ল'ব। ইয়েৰৰ পাছিংটো ইয়াত আপোনালোকৰ যিসকল 2025 পাছ কৰিছে তেওঁলোকে অৰিজিনেল পাছ চাৰ্টিফিকেট এপ্লাই কৰিব নোৱাৰে। অৰিজিনেল পাছ চাৰ্টিফিকেট এপ্লাই কৰিবৰ কাৰণে মিনিমাম এবছৰ সময় লাগে। অৰ্থাৎ আপোনালোকে যেতিয়া পাছ কৰে, গ্ৰেজুৱেশ্যনটো পাছ কৰে তাৰ 1 বছৰ পিছতে আপোনালোকে অনলাইন আবেদন কৰিব পাৰে। গতিকে আপোনালোকে অৰিজিনেল চাৰ্টিফিকেট এপ্লাই কৰিব নোৱাৰে। যিসকলে 2024 পাছ কৰিছিলে তেওঁলোকে এতিয়া এপ্লাই কৰিব পাৰিব, কাৰণ যিহেতু এবছৰ হৈ গ'ল সেইকাৰণে 2024 পাছ কৰাসকলে এপ্লাই কৰিব পাৰিব। যিসকলে 2025 পাছ কৰিব তেওঁলোকে অৰিজিনেল পাছ চাৰ্টিফিকেট অহা বছৰ 26 চনৰ যিটো ছিজনত আপোনালোকে ৰিজাল্টটো দিছিলে তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব। কিন্তু যদি আপোনালোকে যদি প্ৰভিজনেল চাৰ্টিফিকেট এপ্লাই কৰিব বিচাৰে, যিসকলে প্ৰভিজনেল পাছ চাৰ্টিফিকেট এপ্লাই কৰিব বিচাৰে ধৰি লওক তেওঁলোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ পৰা আপোনালোকৰ যিসকল ইয়াত আপোনালোকৰ যিসকলে 2025 পাছ কৰিছে তেওঁলোকে কিন্তু যিখন প্ৰভিজনেল চাৰ্টিফিকেট আছে সেইখন এপ্লাই কৰিব পাৰিব। ইয়াত আপোনালোকে চাব 25 চনটো আহি যাব। 25 চনটো আহি গৈছে। গতিকে যিসকলে 2025 চনত পাছ কৰিব তেওঁলোকে প্ৰভিজনেল পাছ চাৰ্টিফিকেটখন এপ্লাই কৰিব পাৰিব, অৰিজিনেলখন কিন্তু নোৱাৰে। ইয়াত আপোনালোকৰ ৰোল নম্বৰটো লিখিব বা ৰোল কোডটো লিখিব। ৰোল নম্বৰটো হৈছে আপোনালোকৰ 6 ছেমিষ্টাৰ যিটো ৰোল নম্বৰ আছে এডমিট কাৰ্ডখন ওলাই থাকে সেইটো উল্লেখ কৰিব। আৰু যিসকল মাষ্টাৰ ডিগ্ৰী তেওঁলোকে ইয়াৰ পৰা মাষ্টাৰ ডিগ্ৰীটো চিলেক্ট কৰি তেওঁলোকে কি কৰিব, 4th ছেমিষ্টাৰ যিটো আছিলে, 4th ছেমিষ্টাৰ যিটো আপোনালোকৰ ৰোল নম্বৰ সেইটো আপোনালোকে দিব লাগিব। ইয়াত আপোনালোকে 4th ছেমিষ্টাৰ যিটো ৰোল নম্বৰ সেইটো আপোনালোকে দিব লাগিব। চেম প্ৰচেছে চবৰ কাৰণে একেই। মই আপোনালোকৰ এটাতে দেখুৱাই দিম, আপোনালোকে প্ৰচেছটো চেম হয়, আপোনালোকে চাই ল'লে গম পাই যাব। ইয়াত আপোনালোকে পাছিং ইয়াতো চিলেক্ট কৰি ল'ব। ইয়াত ৰোল কোডটো লিখিব বা ডিপাৰ্টমেণ্টটো লিখিব। ইয়াত কলেজখন ইয়াত আহি যাব। গতিকে আপোনালোকে কলেজখন ইয়াৰ পৰা চাই ল'ব কি কলেজ হয়, নিজৰ কলেজখন কোনখন কলেজৰ আপোনালোকে পাছ কৰিছিলে ইয়াৰ পৰা আপোনালোকে চাই ল'ব। ইয়াত অৰিজিনেল পাছ চাৰ্টিফিকেট আৰু প্ৰভিজনেল পাছ চাৰ্টিফিকেটৰ প্ৰচেছটো চেম হয়। গতিকে মই এটাই দেখুৱাই দিম, আপোনালোকৰ প্ৰভিজনেল পাছ চাৰ্টিফিকেটটোকে দেখুৱাই দিম যাতে 25 চনৰ পাছ কৰা সকলৰ কাৰণে সুবিধা হয়। আৰু 24 চনৰ পাছ কৰা সকলো চেম প্ৰচেছেই হ'ব। ইয়াত আপোনালোকৰ কলেজখন চিলেক্ট কৰি নিজৰ পিছৰ পৰ্যায়লৈ আপোনালোকে যাব পাৰিব। গতিকে আপোনালোকে কলেজখন চিলেক্ট কৰি ছেভ কৰি ৰোল নম্বৰটো দি ছেভ কৰি নেক্সট পৰ্যায়লৈ যাব পাৰিব। সেইখিনি ডিটেইলছ দিয়াৰ পিছত আপোনালোকৰ এনেকৈ আহিব 2 নম্বৰ পেজটো হৈছে ডকুমেণ্ট আপলোড। আপোনালোকে বিশেষ ডিটেইলছ দিব নালাগে। ৰোল নম্বৰটো কলেজখন দিলে অট'মেটিক আপোনালোকক দেখুৱাই দিব। যদি কিবা ভুল হয় তেতিয়া ডুপ্লিকেট বুলি দেখুৱাব, যদি ভুল নহয় শুদ্ধ দেখুৱাই দিব। ইয়াত আপোনালোকৰ ডকুমেণ্ট আপলোডৰ ক্ষেত্ৰত মাৰ্কশ্বিট, গেটশ্বিট দিলেই হ'ল। মাৰ্কশ্বিট, গেটশ্বিট মানে হৈছে 6 ছেমিষ্টাৰ মাৰ্কশ্বিট বা গেটশ্বিট দিলেই হ'ল। মাৰ্কশ্বিট মানে গেটশ্বিট চেমেই হয়। যিসকলৰ মাৰ্কশ্বিট আছে মাৰ্কশ্বিট, গেটশ্বিট থকা হ'লে গেটশ্বিট দিব মানে। আৰু যিসকলে মাষ্টাৰ ডিগ্ৰীৰ কাৰণে এপ্লাই কৰিব তেওঁলোকে 4th ছেমিষ্টাৰ দিব। তাৰপিছত আপলোড মাল্টিপল এড অল ছেমিষ্টাৰ মাৰ্কশ্বিট। ইয়াত আপোনালোকে গোটেই মাৰ্কশ্বিটবোৰ আপলোড কৰিব পাৰি। ইয়াত এড অল মাৰ্কশ্বিটত যিটো আছে তাত ক্লিক কৰিলে আপোনালোকৰ সকলো মাৰ্কশ্বিট আপোনালোকে
দিব লাগিব, অৰ্থাৎ মাৰ্কশ্বিট একেটা ফাইলতে দিব লাগিব, ফাৰ্ষ্ট ছেমিষ্টাৰৰ পৰা 6th ছেমিষ্টাৰলৈকে বা ফাৰ্ষ্ট ছেমিষ্টাৰৰ পৰা 4th ছেমিষ্টাৰলৈকে সকলো দি আপোনালোকে আপলোড কৰিব লাগিব। তাৰপৰা ৰেজিষ্ট্ৰেশ্যন মাইগ্ৰেশ্যন চাৰ্টিফিকেট, ইয়াত আপোনালোকৰ যিখন ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আছে গুৱাহাটী ইউনিভাৰ্চিটি, সেই ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন আপোনালোকে আপলোড কৰিব লাগিব। তাৰপিছত এইখিনি উইথহল্ড ডিক্লেৰেশ্যন চাৰ্টিফিকেট, এডমিট কাৰ্ড, 6th ছেমিষ্টাৰ এডমিট কাৰ্ড দিব লাগিব যিসকলৰ গ্ৰেজুৱেশ্যন, আৰু যিসকল মাষ্টাৰ ডিগ্ৰী তেওঁলোকে 4th ছেমিষ্টাৰ এডমিট কাৰ্ডখন দিব লাগিব। বাকী দুটা নিদিলেও হ'ব, ইণ্টাৰ্ণশ্বিপ চাৰ্টিফিকেট যদি আছে যিসকলৰ 4th ছেমিষ্টাৰ অৰ্থাৎ যিসকলৰ মাষ্টাৰ ডিগ্ৰী তেওঁলোকে ইণ্টাৰ্ণশ্বিপ চাৰ্টিফিকেট দিব লাগিব, হয়তো যদি কৰিছে, নাথাকিলে নাই, কিয়নো ষ্টাৰ মাৰ্কটো দি দিয়া নাই, ষ্টাৰ মাৰ্ক দুটাতে দিছে, সেই দুটাতে আপোনালোকে ষ্টাৰ মাৰ্ক দিয়াটো কিন্তু আপোনালোকে মেণ্ডেটৰী সেইটা দিব লাগিব, বাকীকেইটা মেণ্ডেটৰী নহয়, কিন্তু এডমিট কাৰ্ডখন আপোনালোকে আপলোড দি দিব। বাকী দুটা নিদিলে হ'ব, 3 নম্বৰ 4 নম্বৰ, সেইখিনি দিয়াৰ পিছত ছেভ এণ্ড কণ্টিনিউ বটনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ পে'মেণ্ট আহিব, হয়তো 500 নে 600, এইটো আপোনালোকৰ গম পাবই, 500 নে 600 আপোনালোকৰ পে'মেণ্ট আহে, সেই পে'মেণ্টখিনি দি আপোনালোকে ফাইনেল ছাবমিট কৰিবলৈ আপোনালোকে অনলাইন আবেদনটো সম্পূৰ্ণ কৰিব পাৰিব, অৰ্থাৎ পে'মেণ্ট কৰাৰ পিছতে আপোনালোকৰ আহিব। অহাৰ পিছত এপ্লাই ডকুমেণ্ট লিষ্টত আপোনালোকে ক্লিক কৰিলে, মই দেখুৱাইছিলোঁ, তাত আহিলে আপোনালোকৰ ইয়াত দেখুৱাই দিব এমাউণ্টটো, আগতে 2024 চনৰ 500 টকা আছিলে, এইবুলি হয়তো আপোনালোকৰ কিমান হয় নাজানো, এইটো আপোনালোকৰ 300 এইবুলি হয়তো 100-200 বাঢ়িব পাৰে, 600 টকামান হ'ব পাৰে। গতিকে আপোনালোকে ইয়াত আহি যেতিয়া পে'মেণ্টটো কৰি দিব, কৰাৰ পিছত ইয়াত আহি আপোনালোকে চাই দিব পাৰিব কি কি হৈছে, ষ্টেটাছটো চাব পাৰিব। যদি ৰিজেক্ট হৈছে সেইখিনি মই ক'লোঁ ইতিমধ্যে, গতিকে আপোনালোকে তেনেকৈ দি পেলাই প্ৰচেছটো কৰি পেলাই আপোনালোকে অনলাইন আবেদন যিকোনো চাৰ্টিফিকেট কৰিব পাৰিব, অৰিজিনেল হওক বা পাছ চাৰ্টিফিকেট হয়, ছেইম প্ৰচেছে হয়। সেইখিনি কৰাৰ পিছত আপোনালোকে দিয়াৰ পিছত আপোনালোকৰ অৰিজিনেল চাৰ্টিফিকেট বা যি পাছ চাৰ্টিফিকেট আছে সেয়া আহি যাব। খালি আপোনালোকৰ ফটোখন ভালদৰে আপলোড কৰিব, কাৰণ যিখন আপোনালোকৰ চাৰ্টিফিকেট আছে তাত আপোনালোকৰ যিখন ফটো দিব আপোনালোকে, সেই ফটোখন তাত আহিব, সেইকাৰণে আপোনালোকে ফটোখন দিওঁতে ভাল ফটো এখন দিব আৰু ছিগনেচাৰটো ভাল দিব। এইখিনি আছিলে প্ৰচেছটো, দেখুৱাই দিলোঁ। যদি ভিডিঅ' চাই উপকৃত হয়, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।